हाय फ्रेंड्स, गुवाहाटी का अल्ट्रा केयर डायग्नोस्टिक सेंटर के ऊपर ये आरोप उठा है कि ये सेंटर महिलाओं के प्राइवेट वीडियो सीसीटीवी कैमरा में रिकॉर्ड करता है। दरअसल घटना ऐसा है कि एक लेडी यहाँ पे कुछ टेस्ट और ईसीजी कराने जाती है। तभी ईसीजी वाले रूम में उनको अपने वस्त्र उतारने के लिए कहा जाता है, जिसके बाद वो मुड़ती है तो ऊपर उनको एक सीसीटीवी कैमरा दिखाई देता है। जब वो स्टाफ को इस कैमरे के बारे में पूछती है तो पहले वो लोग बताते हैं कि वो कैमरा कुछ अलग ही तरफ फेस कर रहा है, पर उन्हें तुरंत मालूम पड़ जाता है कि वो कैमरा हमने उनकी प्राइवेसी रिकॉर्ड कर ली है। तभी वे सडनली वहाँ से निकल के बाहर आती है और कंप्लेन दर्ज करती है। महिलाসকলে যাওঁ নিজৰ স্বাস্থ্যটোৰ কাৰণে দেখুৱাবলৈ তাতেই যদি চেঞ্জিং ৰুমত আপোনাৰ CCTV পায়, সো কি কম আৰু তাতে ক'ত গৈ আছে এইটো আপোনাৰ এখন বেলতলা সাৰ্ভেত আছে। বেলতলা সাৰ্ভে আপোনাৰ আল্ট্ৰা কেয়াৰ ডায়গনষ্টিক চেণ্টাৰ হয় আৰু মই বিচাৰো যে এইখন চেণ্টাৰ বন্ধ কৰিব লাগে। এবাৰ ফাৰ্ষ্ট টাইম মই গৈছো তাতে, সো মই বিচাৰো যে এইখন হয়তো চেণ্টাৰ বন্ধ কৰিব লাগে আৰু মই বিচাৰো যে এনেকুৱা ওমেন ইস্যুবিলাক লৈ পিনে অনাৰেবল আমাৰ চিফ মিনিষ্টাৰে যাতে এইখিনি গুৰুত্ব দিয়ে আৰু বস্তুটো চাই আৰু যেতিয়া এনেকুৱা চেণ্টাৰবিলাক হয় তাতে গৈ পিনে জাষ্ট লাইচেন্সখন দি নিদিয়ে, গৈ পিনে চাইগে যে একচুৱেলি তাতে কেনেকৈ বনিছে, তাতে ক'ত CCTV কেমেৰা লগাইছে নাই লগোৱা, তো চব বস্তু চাই মেলি যাতে জাষ্টিছ দিয়ে আৰু এই বিশেষকৈ অনাৰজন अल्ट्रा केयर डायग्नोस्टिक सेंटर त्यारे ओनर गराकी पनिशमेंट दिए। पीड़ित महिला ने पुलिस पर कंप्लेन दर्ज करते हुए इस लैब के मालिक के ऊपर स्ट्रिक्ट एक्शन की मांग की है। एबला किसुमान डायग्नोस्टिक सेंटर करिब जाबो आसिले, सो म करिब गलु अपना अल्ट्रा केयर डायग्नोस्टिक सेंटर बेलतला सर्वेत আছে हेतु ताते म करिब गलु। ताते म ब्लड टेस्ट करिलु আজি আপোনাৰ 8 তাৰিখ ন আজি গৈছিলো হয় আপোনাৰ 3:30 মানত গৈছিলো হয়। সো যেতিয়া মই গ'লো তাতে মই আল্ট্ৰাসাউণ্ড কৰালো, ব্লাড টেষ্ট কৰালো, তাৰ পিছত মই ECG লৈ গ'লো। ECG যেতিয়া মই গ'লো, যেতিয়া মই বেডত যেতিয়া মই শুলো তেতিয়া ক'লে যে আপুনি চেঞ্জ কৰক কাপোৰখিনি। মই তেতিয়া চেঞ্জ কৰিলোঁ, মোৰ ইনাৰৱেৰখিনিও তাহাঁতি ক'লে যে চেঞ্জ কৰি লওক। তেতিয়া মই ৰাইট ছাইডে টাৰ্ণ কৰিলোঁ, দেখিছোঁ যে CCTV কেমেৰা এটা আছে। চ' যেতিয়া মই সুধিলোঁ যে CCTV কেমেৰাটো এনেকৈ বুলি সুধিলোঁ, ভিতৰত য'ত চেঞ্জ কৰিছোঁ, য'ত ECG হ'বলগীয়া আছিলে সেই বেডখনত শুই পিনে মই ৰাইট ছাইডে চাইছোঁ যে কেমেৰা এটা। চ' তেখেতসকলক সুধিলোঁ যে এইটো কেমেৰাটো, তেখেতে ক'লে যে এইটো কেমেৰা আপোনাৰ ফালে ফ'কাছ কৰা নাই, জাষ্ট ড'ৰৱেটোত আছে যোনটো ফালে মানুহ অহা যোৱা কৰে। তাই ক'লোঁ সেইটোতো হ'ব নোৱাৰে। তাৰপিছত আকৌ তাহাঁতি নিজৰ বাক্যটো চেঞ্জ কৰিলে যে এইটো কাম নকৰে, এতিয়ালৈকে সেইটো এক্টিভেট হৈ থকা নাই। মই ক'লোঁ যে নাই মই নকৰাওঁ ECG, মই ইয়াতে ষ্টপ কৰিম। চ' মই নকৰালোঁ। তাৰপিছত মই কমপ্লেইন কৰিলোঁ মেনেজাৰক। তো মেনেজাৰো ইমানটা কোঅপাৰেটিভ নহয়। তেখেতসকলে কৈছে যে নাই আমাৰ এইটো হোৱা নাই। চ' কেমেৰামেন মই যোনে CCTV কেমেৰাটো ইনষ্টল কৰিছে তেখেতসকলক মাতক। তাহাঁতি কৈছে যে এতিয়া আহিব নোৱাৰে। চ' তাহাঁতি ডিলে কৰি আছে। তাৰপিছত হঠাৎ CCTV ভিতৰত দুজনী নাৰ্ছ আছিলে হয়, বেলেগ কোনো মেইল নাছিলে বাৰু। কিন্তু তথাপিও কেমেৰাটো কথা সোধাৰ লগে লগে তাহাঁতি বহুত বিভিন্ন ধৰণৰ এক্সকিউজেছ উলিয়ালে যে নাই আমাৰ এইটো ইনষ্টল নাই বা এক্টিভেট নাই, সেনেকৈ কৈ পিনে বস্তুটো ডিলে কৰি আছে যে এইটো একো নহয় আৰু সেই বুলি কৈ আছিলে। কিন্তু তথাপিও মই কমপ্লেইন কৰিলোঁ। তাৰপিছত যেতিয়া মই পুলিচ ষ্টেচনত কমপ্লেইন কৰিলোঁ, তাহাঁতি আহিলে, ইনভেষ্টিগেট কৰিলে। তাৰপিছত তাহাঁতি গম পোৱা হৈছে যে তাহাঁতি সেইটো য'ত ষ্ট'ৰ হৈ থাকে ষ্ট'ৰেজটো তাহাঁতি আঁতৰাই দিছে, পুলিচৰ আগত দেখুওৱা নাই। আৰু কিমানো চাগে গৈছেও তাতে, কিন্তু তাহাঁতসকলে চাগে এইটো বস্তু ফিল কৰা নাই যে কেমেৰাটো তাহাঁতৰ ফালে আছে। আজি মই বহুতবাৰ চোৱা পাছত মই দেখিছোঁ যে কেমেৰাটো মোৰ ফালে ফেচ কৰা হৈছে আৰু মই তাতে চেঞ্জ কৰিছোঁ আৰু সেইবিলাক ফুটেজ আছে। চ' মই এইটোৱে বিচাৰোঁ যে আৰু এইটো বাই এইটো কেতিয়াও হ'ব নোৱাৰে। কোনো আপোনাৰ ECG ৰুম য'ত মাইকী মানুহে কাপোৰ সলায় তাতে কেতিয়াও কেমেৰা হ'ব নোৱাৰে। সেইটো বস্তু যাতে চবে গুৰুত্ব দিয়ে আৰু
মোৰ ঘৰ যোৰহাট হয় ঘটনাটো আজি আপোনাৰ 3:30 to 4:30 ভিতৰত আল্ট্ৰা কেয়াৰ ডায়েগনষ্টিক চেণ্টাৰ আপোনাৰ ছাৰ্ভে বেলতলা হয় এইটো ভিডিঅ'ত দি মই এইটোৱে এৱেৰনেছ जैसा कि पीड़ित महिला ने ऑलरेडी पुलिस पर इस घटना को लेकर कंप्लेन दर्ज किया है, तो पूरी इन्वेस्टिगेशन होने के बाद ही इसका पूरा सच बाहर निकल के आएगा। तो फ्रेंड्स, थैंक यू फॉर वॉचिंग। ऐसी खबर पाने के लिए आप हमारे चैनल को जरूर सब्सक्राइब करें।